নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম নিউ জব চেনেলটোলৈ আপোনালোকক স্বাগতম। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি পোনপ্ৰথমবাৰৰ বাবে এই নতুন চেনেলটোত ভিজিট কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ। আহক আমি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, অল ইণ্ডিয়া ফালৰ পৰা পুনৰ পদ মুকলি হৈছে, য'ত 12 পাছ কৰাসকলে আবেদন কৰিব পাৰিব। আপোনালোকে চাব, এয়া হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো। ইয়াত উল্লেখ কৰা পদটো কেনেদৰে আবেদন কৰিব লাগিব বা কি কি ভেকেঞ্চি আছে সেই সকলোবোৰ আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক দিনলৈ জব ৰিলেটেড সকলোবোৰ আপডেট আপোনালোকে পাব পাৰে। বন্ধুসকল, ইয়াতে চাব, পষ্টটো হৈছে কণ্টেক্সুৱেল পাব্লিক হেল্থ এছিষ্টেণ্টৰ, আৰু ইয়াৰ পদটো হৈছে এটা, আৰু ইয়াৰ বাবে আপোনালোকে 12 পাছ কৰা সকলোৱে আবেদন কৰিব পাৰিব। লগতে ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব। লগতে আপোনালোকৰ ডিপ্ল'মা বা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন থাকিব লাগিব মিনিমাম 6 মান্থৰ, আৰু আপোনালোকে MS ৱৰ্ড, MS এক্সেল, MS পাৱাৰপইণ্ট এক্সেট্ৰা বিষয়ে ভালদৰে জানিব লাগিব। লগতে আপোনালোকৰ 1 year ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিলেও আবেদন কৰিব পাৰিব। এনি ষ্টেট চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফিচ অৰ PSU অনলি। এইজৰ ক্ষেত্ৰত চাব, মিনিমাম 21 বছৰ আৰু মেক্সিমাম 30 বছৰ হ'লেই আবেদন কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে 16,640 টকা দৰমহা পে' কৰিব। লগতে 640 টকা ভেৰিয়েবল পে' দিয়া হ'ব। তাৰ পাছত চাব, এইজ ৰিলেক্সেশ্যনৰ ক্ষেত্ৰত এজ পাৰ গভৰ্ণমেণ্ট গাইডলাইনছৰ মতে হ'ব, আৰু ইয়াৰ বাবে ক্লাছ 10ৰ মাৰ্কশ্বিট বা এডমিট কাৰ্ডৰ ওপৰত বেছড হ'ব। এতিয়া চাব, চিলেকশ্যন প্ৰচিডিউৰৰ ক্ষেত্ৰত ইয়াত কোনো ধৰণৰ এক্সাম বা এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। ইয়াত কেৱল ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব। 3 ছেপ্টেম্বৰ 2024 তাৰিখে অকুপেশ্যনেল হেল্থ চেণ্ট্ৰী অইল হস্পিটেল দুলিয়াজান এই ঠিকনাত ৱৰ্ক ইন ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব। ইয়াত আপোনালোকে গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আৰু ইয়াতে ডেট এণ্ড টাইমটো মেনশ্যন কৰা আছে। বন্ধুসকল, আপোনালোকে এই সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো ভালদৰে পঢ়ি চাব পাৰিব, আৰু ইয়াৰ লিংকটো তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আপোনালোকে লিংকটো এবাৰ ডাউনলোড কৰি ল'ব, আৰু ডাউনলোড কৰি দিয়াৰ লগে লগে আপোনালোকে তলত 2খন ফৰ্ম দেখা পাব। মই সেই ফৰ্ম দুখন আপোনালোকক এবাৰ দেখাই দিব বিচাৰিম। আপোনালোকে এই দুখন ফৰ্ম আপোনালোকে ভালদৰে ফিল আপ কৰি ডকুমেণ্টছখিনিৰ লগতে আপোনালোকে গাঁঠি দিব লাগিব, আৰু তলতো আপোনালোকে ইয়াৰ উল্লেখ আছে যে কি কি ডকুমেণ্টছ আপোনাৰ ইয়াত দিব লাগিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় তেন্তে এই পষ্টটো এপ্লাই কৰিব পাৰিব, কিয়নো এইটোৰ বাবে বেছি কোৱালিফিকেশ্যন বিচৰা নাই, আৰু লগতে বেছি এক্সপিৰিয়েঞ্চো নাই। 12 পাছ কৰা সকলে আবেদন কৰিব পাৰিব। এতিয়া হওক, ডকুমেণ্টখিনি এবাৰ ভালদৰে চাই লওঁ। ইয়াতে চাব, এডভাৰটাইজমেণ্টটোত উল্লেখ কৰা সেই দুখন ফৰ্ম মই আপোনালোকক আগতো এবাৰ দেখাইছোঁ, সেই দুখন ফৰ্ম আপোনালোকে ভালকৈ ফিল আপ কৰি ৱৰ্ক ইণ্টাৰভিউ দিনাখন লৈ যাব লাগিব। আৰু লগতে আপোনালোকে একপি কালাৰ্ড পাছপৰ্ট চাইজৰ ফটোকপি, আপোনালোকৰ অৰিজিনেল যিমানখিনি ডকুমেণ্ট আছে সেই সকলোবোৰ আপোনালোকে ডকুমেণ্টৰ ফটোকপি ছেল্ফ এটেষ্টেড কৰিব লাগিব, আৰু এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট অফ ক্লাছ 10, ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ইত্যাদি যিমানখিনি ডকুমেণ্টছ আছে লগত দিব লাগিব। লগতে আপোনালোকৰ এড্ৰেছ প্ৰুফ, ভেলিড আইডেণ্টিটি প্ৰুফ সেই সকলোবোৰ লগতে গাঁঠি দিব লাগিব। বন্ধুসকল, আৰু এটা বিশেষ কথা যে আপোনালোকে যদি কোনোবা অৰ্গেনাইজেশ্যনত কৰ্মৰত হয় তেন্তে আপোনালোকে ন' অবজেকশ্যন চাৰ্টিফিকেটো, আৰু আপোনালোকৰ যিটো ৱৰ্ক ইন প্ৰেক্টিকেল বা আপোনালোকৰ যিটো স্কিল টেষ্ট হ'ব, এইটো আপোনাৰ অন দ্য বেচিছ অফ মেৰিট এজ পাৰ দ্য মাৰ্কছৰ ওপৰত হ'ব, আৰু তাত আপোনালোকে মিনিমাম। বন্ধুসকল, আজিলৈ ইমানেই। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় দেন প্লিজ আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক দিনলৈ সকলো ধৰণৰ জব ৰিলেটেড ভিডিঅ'বোৰ পাব পাৰে। ধন্যবাদ।